নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ জানুৱাৰী মাহৰ 17 তাৰিখ আৰু অসমীয়া মাঘ মাহৰ 2 তাৰিখ। আজি বুধবাৰ, শুক্লপক্ষ, সপ্তমী তিথি আৰু ৰেৱতী নক্ষত্ৰ। আজি জন্ম হলে জাতক জাতিকাৰ মীন ৰাশি, বিপ্ৰবৰ্ণ আৰু দেৱগণ হ'ব আৰু যদি আজি আদ্যায়িত হয় তেতিয়া দুখিলা যোগ হ'ব। আজি উত্তৰ দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা থাকিব। বিভিন্ন শুভকৰ্মৰ বাবেও আজিৰ দিনটো অতি উন্নত। খাদ্যত আজি তাল নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেঘ ৰাশি। অধিক শাৰীৰিক আৰু মানসিক ব্যস্ততাৰে দিনটো অতিক্ৰম হ'ব। কৰ্মক্ষেত্ৰত কোনো ব্যক্তিক সমালোচনা কৰিব গৈ নিজে যাতে আনৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা শিক্ষাৰ্থীৰ বাবে চিন্তাৰ কাৰণ হ'লেও শিক্ষাত থকা আপোনাৰ স্থান আৰু মান অপৰিৱৰ্তিত থাকিব। আজি স্বাস্থ্যৰ প্ৰতি আপোনাক যত্নৰ আৱশ্যক হ'ব। প্ৰিয় ব্যক্তিৰ কোনো আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'লেও প্ৰিয়জনৰ সংগত কিছু সময় আপুনি অতিবাহিত কৰিব পাৰিব। মাংগলিক কৰ্মত অংশগ্ৰহণ কৰিও সুখী হ'ব। গৃহত পুৰণা প্ৰাপ্যধন আদায় পাব। বিশেষ সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত পাৰিবাৰিক আলোচনাৰে আগবাঢ়িলে অসুবিধা নাপায়। সহজতে সফলতা পাব। আজি আপোনাৰ ব্যস্ততা বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মৰ পৰিৱেশৰ কোনো শুভ সংবাদে আপোনাক বহুদিনীয়া পৰিশ্ৰমৰ মৰ্যাদা দান কৰিব। ক্ষমতা বৃদ্ধিৰ লগে লগে আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বাঢ়িব। অকস্মাত পোৱা কোনো সংবাদ শিক্ষাৰ্থীৰ চিন্তাৰ কাৰণ হ'লেও শিক্ষাত ক্ৰমোন্নতি অব্যাহত থাকিব। প্ৰিয় ব্যক্তিৰ কোনো সমস্যাই আজি আপোনাকো সংবেদনশীল কৰিব পাৰে, কিন্তু আপোনাৰ মতামতত প্ৰিয়জনৰ সমৰ্থনে আপোনাক উৎসাহ যোগাব। গৃহত কোনো ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰি সন্তুষ্টি লাভ কৰিব যদিও নিজৰ আৰ্থিক পৰিৱেশ নিম্নগামী হোৱাৰ আশংকা থাকিব। দূৰৰ কোনো আত্মীয়ৰ আগমনত গৃহসুখ বাঢ়িব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। আপোনাৰ কৰ্মদক্ষতাই সুখ্যাতি বৃদ্ধি কৰিব যদিও অকস্মাত ভ্ৰমণৰ বাবে আজি আপুনি কৰ্মৰ পৰা আঁতৰি থাকিব লাগিব। ন্যায্য প্ৰাপ্তিৰ বিলম্বৰ সংবাদ আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত কৰা কোনো কৰ্মই যাতে আনৰ সমালোচনাৰ সন্মুখীন নকৰাই তাৰ প্ৰতি লক্ষ্য ৰাখক। সামাজিক কৰ্মত অংশগ্ৰহণ কৰি আপুনি আজি বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। প্ৰিয় ব্যক্তিৰ ওপৰত আপোনাৰ অসন্তোষ থাকিলেও প্ৰিয়জনৰ সংগত সুখো থাকিব, যদিও আপোনাৰ স্বাস্থ্যত কিছু দুৰ্বলতা আজি অনুভৱ হ'ব। গৃহত আজি ব্যয় বৃদ্ধিয়ে আপোনাৰ অৰ্থচিন্তা বঢ়াব। ইয়াৰ মাজতো কোনো আপোনজনক আৰ্থিক সহযোগিতা প্ৰদান কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। অকস্মাত পোৱা শুভ সংবাদে আপোনাৰ বহুদিনীয়া আশা পূৰণ কৰিব। আপোনাৰ উচ্চ স্থান প্ৰাপ্তিৰ লগতে ক্ষমতাও বাঢ়িব। বিজয় অৰ্জনত আপোনাৰ আত্মবিশ্বাস বাঢ়িব। শিক্ষাত ক্ৰমোন্নতি আৰু প্ৰচেষ্টাৰ সফলতাই আপোনাক উৎসাহিত কৰিব। কোনো সংবাদত আপুনি আজি সৌভাগ্যৰ আশা লাভ কৰিব পাৰিব। আজি আপোনাৰ চকু, দাঁত আদিৰ সামান্য অশান্তিও অনুভৱ হ'ব পাৰে। মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় আপুনি অতিবাহিত কৰিব পাৰিব। আজি কোনো সামগ্ৰী ক্ৰয় কৰি আপুনি নিজৰ আশা পূৰণ কৰিব পাৰিব।
গৃহত দূৰৰ আত্মীয়ৰ সৌভাগ্যৰ সংবাদে আপোনাকো উৎসাহত ৰাখিব। তীৰ্থস্থান আদি দৰ্শনত পাৰিবাৰিক সুখ বাঢ়িব। আজি আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। সকলো দিশতে সফলতা আৰু বিজয় অব্যাহত থাকিলেও যিকোনো কাৰণতে জ্যেষ্ঠ ব্যক্তিৰ লগত বিতৰ্ক নহ'বলৈ আপুনি সাৱধানতা লোৱা আৱশ্যক। ইয়াত গোপন শত্ৰু বৃদ্ধিৰ আশংকাও থাকিব। পৰীক্ষা আদিৰ সংবাদত শিক্ষাৰ্থীয়ে সৌভাগ্যৰ আশা লাভ কৰিব। আপোনাৰ উচ্চ শিক্ষাৰ আশা পূৰণ হ'ব। আজি আপুনি স্বাস্থ্যৰ প্ৰতিও অধিক মনোযোগী হোৱা আৱশ্যক। প্ৰিয় ব্যক্তিৰ সংগত দিনটো আনন্দময় কৰি গঢ়ি তুলিবলৈ বিবাদিত বিষয়সমূহ এৰাই চলক। প্ৰিয়জনৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'লেও আজিৰ পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। গৃহত অৰ্থ প্ৰবাহ অব্যাহত থাকিব। সকলো অৰ্থ সমস্যা সমাধান কৰাৰ পাছতো পুৰণা অসম্পূৰ্ণ সঞ্চয়সমূহতো আপুনি মনোযোগ দিব পাৰিব। কিন্তু নতুন আঁচনিত আজি ধন বিনিয়োগ নহ'বলৈ সাৱধানতা লওক। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আপুনি কৰা কোনো কৰ্মৰ বাবে যাতে আজি আপুনি আনৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতি সাৱধানতা লওক। ইয়াত আপোনাৰ মান সন্মানৰ প্ৰশ্নও জড়িত থাকিব। শিক্ষাৰ্থীয়ে সামাজিক কৰ্মত বিশিষ্ট ব্যক্তিৰ লগত সুসম্পৰ্ক স্থাপন কৰিব পাৰিব। প্ৰতিযোগিতা আদিত পোৱা সফলতাই আজি আপোনাৰ সৎবন্ধুৰ সংখ্যা বঢ়াব। প্ৰিয়জনৰ লগত কৰা চমু ভ্ৰমণ আনন্দদায়ক হ'ব, য'ত আত্মীয়ৰ সহযোগো আপোনাৰ লগত থাকিব। আজি পুৰণা সমস্যা সমাধান কৰিও আপুনি সুখী হ'ব পাৰিব। গৃহত দূৰৰ আত্মীয়ৰ আগমন সুখ বৃদ্ধিৰ কাৰণ হ'ব। বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰি পাৰিবাৰিক সুখত সুখী হ'ব পাৰিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা সমস্যা সমাধানত আপোনাৰ আজি মানসিক পৰিশ্ৰম বাঢ়িব। অকস্মাত সামাজিক কৰ্মত অংশগ্ৰহণৰ বাবে আজি আপুনি ভ্ৰমণৰ নিৰ্ণয় ল'ব লগা হ'ব। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতা আদিত বিজয় অৰ্জন কৰি আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে সৎবন্ধুৰ সংখ্যাও বঢ়াব পাৰিব। আজি আপুনি গুৰুজনৰ পৰাও প্ৰশংসিত হ'ব। প্ৰিয়জনৰ অৱৰ্তমানত আপোনাৰ মনত উৎসাহ কমিলেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। আজি স্বাস্থ্যৰ প্ৰতি আপোনাক অধিক যত্নৰ আৱশ্যক। গৃহত অৰ্থ সমস্যাই সামান্য দুৰ্বল কৰিলেও বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰি আপুনি আশা পূৰণ কৰিব পাৰিব। এনে কাৰণত আপোনজনক আজি আপুনি প্ৰতিশ্ৰুতি দিব লগা হ'ব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু কজলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। অহেতুক মানসিক অৱসাদে কৰ্মৰ প্ৰতি আপোনাৰ আগ্ৰহ কমাব, যদিও সহকৰ্মী বন্ধুৰ সহযোগ আপোনাৰ লগত থাকিব আৰু সফলতাত আপোনাৰ সন্তুষ্টিও থাকিব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত শিক্ষাৰ্থীয়ে উচ্চ স্থান লাভ কৰি নিজৰ সুনাম বঢ়াব পাৰিব। আশা কৰি থকা শুভ সংবাদ লাভ কৰিও আপুনি আজি উৎসাহিত হ'ব। স্বাস্থ্যত সামান্য দুৰ্বলতা অনুভৱ হ'লেও প্ৰিয়জনৰ সংগত কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থনেও আজি আপোনাক উৎসাহত ৰাখিব। গৃহত সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক সন্তুষ্টি দিব। পুণ্যকৰ্ম আয়োজনৰ বাবে আজি আপোনাৰ আগ্ৰহ বাঢ়িব। আজি ভোগবিলাসত আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। জ্যেষ্ঠজনৰ পৰা পোৱা কৰ্মৰ চাপ আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। এনে কাৰণত জ্যেষ্ঠ ব্যক্তিৰ লগত হোৱা বিতৰ্ক সমালোচনাৰ কাৰণ নহ'বলৈ আপুনি আজি লক্ষ্য ৰখা আৱশ্যক।
শিক্ষাৰ্থীয়ে প্ৰয়োজনীয় সময়ত ঘনিষ্ঠ বন্ধুৰ সহযোগত উপকৃত হ'ব। অৱশ্যে ইয়াৰ বাবে আপুনি বন্ধুৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ'ব। অকস্মাত অনাকাংক্ষিত ব্যক্তিৰ লগত হোৱা সাক্ষাৎকাৰ ৰোমাঞ্চকৰ হ'ব। আন কাৰোবাৰ দৈহিক দুৰ্বলতা পৰিৱেশ অৱনমিতাৰ কাৰণ হ'ব। গৃহত আপোন ব্যক্তিৰ সহযোগত আপুনি আজি অৰ্থচিন্তাৰ পৰা মুক্ত হ'ব পাৰিব। ব্যয় বাঢ়িলেও বিশেষ কোনো সামগ্ৰী ক্ৰয় কৰি আপুনি আশা পূৰণ কৰিব পাৰিব। আপোনাৰ আজি কজলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। পুৰণা ৰোগৰ আকস্মিক উত্থানত যাতে কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ প্ৰতি যত্ন লওক। আনহাতে একাধিক কৰ্মৰ চাপ আপোনাৰ আজি চিন্তাৰ কাৰণ হ'ব। শিক্ষাৰ্থীৰ বাবে বিশিষ্ট ব্যক্তিৰ সাক্ষাৎকাৰ উৎসাহজনক প্ৰমাণিত হ'ব। আনহাতে মান সন্মানৰ প্ৰশ্ন থকা অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ আপুনি লক্ষ্যও ৰাখিব লাগিব। প্ৰিয়জনৰ সংগত এটা উল্লেখযোগ্য দিন অতিবাহিত কৰিব পাৰিব, কিন্তু আপোনাৰ কোনো অভ্যাস আজি আপুনি এৰিব লগা হ'ব। পাৰিবাৰিক পৰিৱেশ সন্তোষজনক আপোনাৰ পক্ষত থাকিব। ব্যয় বৃদ্ধিয়ে আপোনাৰ অৰ্থচিন্তা বঢ়ালেও পাৰিবাৰিক সুখত সুখী হ'ব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মক্ষেত্ৰৰ বিভিন্ন জটিলতা আৰু বেমেজালি চিন্তাৰ কাৰণ হ'ব। আনহাতে অপ্ৰত্যাশিতভাৱে কোনো সংবাদত আপোনাৰ আজি উৎসাহ বাঢ়িব। শিক্ষাৰ্থীয়ে নৃত্য সংগীত আদিত সুনাম অৰ্জনৰ সুযোগ পাব। ইয়াত বিজয় অৰ্জন কৰি আত্মবিশ্বাস বঢ়োৱাৰ লগে লগে সৎবন্ধুৰ সংখ্যাও বঢ়াব পাৰিব। প্ৰিয় ব্যক্তিৰ কোনো সমস্যাই আপোনাকো সংবেদনশীল কৰিব পাৰে। আনহাতে পুৰণা অৱহেলিত সমস্যা সমাধানৰ বাবে আজি আপুনি এটা উন্নত দিন হাতত পাব। গৃহত অত্যাধিক খৰচে আপোনাৰ অৰ্থচিন্তা বঢ়াব। মতৰ অমিলত পাৰিবাৰিক আনন্দ নকমিবলৈ লক্ষ্য ৰাখক। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মৰ সকলো দিশতে সহকৰ্মীৰ সহযোগে আপোনাৰ মনোবল বঢ়াব। কোনো শুভ সংবাদ লাভতো আপুনি উৎসাহিত হ'ব। দিনটো আপোনাৰ নিয়ন্ত্ৰণত থাকিব। পৰীক্ষা আদিত পোৱা সফলতাই বন্ধুৰ সমাজত আপোনাৰ মান বঢ়াব। কোনো সামগ্ৰী প্ৰাপ্তিটো আজি আপোনাৰ আশা পূৰণ হ'ব। প্ৰিয়জনৰ সংগত দিনটো অধিক আনন্দময় কৰি গঢ়ি তুলিবলৈ বিবাদিত বিষয়সমূহ এৰাই চলক। আজি প্ৰিয় ব্যক্তিৰ সৌভাগ্যৰ সংবাদে আপোনাকো উৎসাহিত কৰিব। পাৰিবাৰিক সহযোগিতাই এটা আনন্দময় দিন আপোনাক উপহাৰ দিব। পুত্ৰ কন্যাৰ উন্নতিয়ে গৃহসুখ বঢ়োৱাৰ লগতে সমাজতো আপোনাৰ মান বঢ়াব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।